মোৰ নাম শ্ৰী ঋতুৰাজ দিহিঙীয়া। মোৰ ঘৰ কোঁৱৰপুৰ বলিয়াঘাট বাঘচুকত। মই প্ৰায় আজি 2018 চনৰ পৰা মই প্ৰায় 8-10 বিঘা মাটিত প্ৰায় সৰিয়হ খেতি কৰি আহিছোঁ। আৰু কৰিছোঁ যদিও বহুত উৎপাদন কৰিব পৰা নাই, কাৰণ মোৰ ইয়াত যদি পানী যোগান সুবিধাটো থাকিলেহেঁতেন মই প্ৰতি বছৰে মানে দুটা খেতি কৰিব পাৰিম। আৰু খৰালি ছিজনতো একো মানে সুবিধা নাপালে খেতিটো কৰিও লাভো নাই বুলি ভাবিলোঁ, কাৰণ যোৱা বছৰ মই ইঞ্চুৰেঞ্চ কৰিছিলোঁ। ইঞ্চুৰেঞ্চৰ পইচাও আজিলৈকে মানে একো মুহূৰ্তই নাপালোঁ। আৰু যদি তেনেকৈ চৰকাৰে যদি মোক সুবিধা দিলেহেঁতেন আৰু বহুত মানে খেতি উৎপাদন কৰিব পাৰিলোহেঁতেন। আৰু বিধায়ক মহোদয়লৈও মই এখন কাগজ প্ৰেৰণ কৰিছিলোঁ, হ'লেও এতিয়া কি সুবিধা দিয়ে। মই যোৱা বছৰ তাৰ আগবছৰে দিছিলোঁ নেকি জানি, মই পাহৰিছোঁ। যদি এইখিনি সুবিধা দিয়ে মই আৰু তেতিয়া ভোট জলকীয়া খেতিও কৰিব পৰা হ'ব। মানে মই ভাবি আছোঁ মনতে কোনটো খেতি কৰিলে জানো বেছি পাম। খালি সুবিধাটো পানীটো সুবিধা দিলে মই মানে বহুত আনন্দ পাম। মানে ইঞ্চুৰেঞ্চ কৰিছিলোঁ, তাৰপৰা ইঞ্চুৰেঞ্চৰ মানুহ আহিলে, মানে কোম্পানী মানুহ আহি পেলাই চব ফটো চটো মাৰি লৈ গ'ল। তাৰপৰা মানে মই সৰিয়হ খেতি প্ৰায় 1 হেক্টৰ ক্লেইমটো হ'লেও আহিব বুলি কৈছিলে। মই যোৱা বছৰটো বহুত লছ, মানে মোৰ মূলধনটোৱে নোলালে। এতিয়া মানে আহিব বুলি কয়, ফোন কৰোঁ, অন্ততঃ টাইম লাগিব বুলি কয়। আৰু ময়ো বহুত মানে অপেক্ষা কৰি আছোঁ, কাৰণ যদি মই চৰকাৰৰ পৰা সুবিধা পালোহেঁতেন, কিজানি মই বুলিয়ে নহয়, মোৰ সকলো যিমানখিনি ল'ৰা আমাৰ ওচৰে পাঁজৰে নিবনুৱা হৈ আছে, সকলো মিলি মানে ভালকৈ আৰু অলপ মানে আগুৱাই যাবলৈ চেষ্টা কৰিম। যদি বিধায়ক মহোদয় এটা অনুৰোধ কৰিছোঁ, যদি মোক এই সুবিধাটো অহা বছৰ সুবিধাটো দিয়ে অতি সোনকালে, যেন ইয়াতকৈ আৰু ভাল খেতি কৰিম। মানে কিজানি আৰু যদি এই সুবিধাটো অতি সোনকালে মই মানে বিচাৰিছোঁ। মানে মুখ্যমন্ত্ৰীলৈ অনুৰোধটো মানে বিধায়ক মহোদয়কে মই কৈছোঁ, যে বিধায়ক মহোদয়ে কি কয়। মুখ্যমন্ত্ৰীলৈ মই এটা বিশেষ অনুৰোধ, যে 2 লাখকৈ টকা বাকীবিলাকক দিছে, কিন্তু আমাকো যদি এইখিনি সুবিধা দিলেহেঁতেন। আমিওতো খেতি কৰি আছোঁ বহুত বছৰৰ পৰা, কাৰণ আমাৰ সুবিধা এইখিনি যদি দিলে আমিও উপকৃত হ'ব পাৰিম অলপ। আমাৰ এই ল'ৰা মানে আমাৰ স্থানীয় মানে গাঁৱৰ ঋতুৰাজ দিহিঙীয়া। তেওঁ আজি বহুত বছৰৰ পৰা এই খেতি কৰি আছে। এই খেতিটো মানে পানীৰ যোগান নোহোৱাৰ কাৰণে তেওঁ অকণমান লছ হৈছে। গতিকেলৈ সেইখিনি চৰকাৰৰ ফালৰ পৰা আমি যদি কিবা এটা দিব পাৰোঁ, আমাৰ অখিল ছাৰৰ ফালৰ পৰা যদি কিবা এটা, নিশ্চয় সি উপকৃত হ'ব পাৰিব। আমাৰ ঋতুৰাজ দিহিঙীয়া, মই গাঁৱৰ মানে বাসিন্দা হিচাপে সেইফালৰ পৰা কৈছোঁ, তেওঁ এই খেতি যিমানখিনি আগবাঢ়ি আছে, যদি আৰু উপকৃত হ'বৰ কাৰণে যদি আপোনালোকে সুবিধা দিয়ে, সেইখিনি মই অনুৰোধ কৰিছোঁ আপোনালোকক।